নমস্কাৰ শ্ৰদ্ধা ছাৰ এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেটফুল শিক্ষকসকলৰ যি ৰেগুলাৰ প্ৰচেছ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট যি ড্ৰাইভ আছিলে তাক লৈ ইতিমধ্যে যিহেতু হাইকোৰ্টৰ অৰ্ডাৰ প্ৰকাশ পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট প্ৰচেছটো আগবঢ়াই নিব লাগে বুলি আৰু তাৰ লৈ এক বিশেষ গুৰুত্বপূৰ্ণ টুইট শিক্ষামন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা আহিছে। শিক্ষামন্ত্ৰী মহোদয়ৰ এই টুইটটো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। এইটো হৈছে শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰা বিশেষ টুইট। তেখেতে উল্লেখ কৰিছে যে কি ফলোয়িং দি হাইকোৰ্ট অৰ্ডাৰ উইথ WA ইমান্য অন 13 August 2024 which lifts the stay on advertisement dated 5th August 2024 for the special recruitment drive for experienced SSA and stateful contextual teachers. The Assam government is proceeding with the selection process. A total of 24,790 candidates have applied and the Education Department has completed the verification and selection process. The merit list will be published today. অৰ্থাৎ এই যি 35,133 গৰাকী এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেটফুল টিচাৰৰ কাৰণে এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰা হৈছিলে তাৰ ভিতৰত 24,790 গৰাকী শিক্ষয়িত্ৰীয়ে ইয়াত এপ্লাই কৰিছে আৰু তেওঁলোকৰ যেহেতু হাইকোৰ্টৰ পৰা যিটো ষ্টে আছিল ষ্টেটোত 31 তাৰিখে উইথড্ৰ কৰা হৈছে আৰু উইথড্ৰ কৰাৰ পিছত আজি 31 তাৰিখে এই টুইটটো তেখেতে কৰিছে আৰু মেৰিট লিষ্টখন বা তাৰ কাৰণে যিটো চিলেকশ্যন প্ৰচেছ বা যিখন মেৰিট লিষ্টখন আজি অৰ্থাৎ 31 আগষ্ট তাৰিখে প্ৰকাশ পাব। অৰ্থাৎ 24,790 গৰাকী যি শিক্ষয়িত্ৰী যিসকলে ৰেগুলাৰ হ'ম বুলি তেওঁলোকে এপ্লাই কৰিছিলে অৰ্থাৎ এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেটফুলৰ 24,790 গৰাকী শিক্ষয়িত্ৰীয়ে যে কি আমি ৰেগুলাৰ হ'ম বুলি এপ্লাই কৰিছিলে তেওঁলোকৰ মেৰিট লিষ্ট আজি প্ৰকাশ পাব আৰু মেৰিট লিষ্ট প্ৰকাশ পাব dw.assam.gov.in জৰিয়তে। গতিকে ভিডিঅ'টো যদি এইখিনি কথা আপোনালোকক জনালোঁ, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলো শিক্ষয়িত্ৰীয়ে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় আৰু নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ মেৰিট লিষ্টত নামটো আহিছেনে নাই সেইটো চাবৰ কাৰণে সক্ষম হয়। এতিয়া এটা কথা আছে যে কি তেওঁলোকৰ যিটো নামটো কোনখন বিদ্যালয়ত আহিব বা নিজে বৰ্তমান কৰ্মৰত বিদ্যালয়তে আহিব নে বেলেগ বিদ্যালয়ত আহিব সেই কথাটো এতিয়াও ক্লিয়াৰ হোৱা নাই, কাৰণ হয়তো সেই বিদ্যালয়ত পিতিয়াৰ নিমিলিব পাৰে বা বিভিন্ন কথা থাকিব পাৰে। এইখিনি কথা পৰৱৰ্তী পৰ্যায়ত ক্লিয়াৰ হৈ আহিব, কিন্তু যিখন মেৰিট লিষ্টখন আজি প্ৰকাশ পাব আৰু মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছতে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত গোটেইখিনি কথা আমি ভালকৈ জানিবৰ কাৰণে সক্ষম হ'ম। গতিকে ছাৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।